4500 শিক্ষকৰ নিযুক্তি কেতিয়া হ'ব আমি আপ্ৰাণ চেষ্টা কৰিছো যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তি কেটা দিব পাৰো কিন্তু সকলো কথা আমাৰ হাতত নাথাকে কেতিয়াবা কেতিয়াবা অফিচৰ কামকাজত সময় লয় কিন্তু মই চেষ্টা কৰিম যে যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তি কেটা দিব পাৰো সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰ গভৰ্ণমেণ্টত আহিব খোজা শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি 15 তাৰিখৰ আগতে শেষ কৰিব খুজিছো আটাইতকৈ ভাল কথা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল কেইটামান দিন আগতে ঘোষণা কৰিছিল অহাকালি হোলী দিনটোতে এইবাৰৰ অসম লোকসেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ণ সকলক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম সাধাৰণতে 2 মাহ সময় লাগে কিন্তু নিৰ্বাচনৰ অভিজ্ঞতা যাতে আমাৰ অফিচাৰ সকলে পাব পাৰে কাৰণ ইলেকশ্যনৰ এক্সপেৰিয়েন্স লোৱাটো অফিচাৰ সকলৰ বাবে বহুত প্ৰয়োজনীয় সেই কাৰণে মই নিৰ্বাচনৰ আগতে তেওঁলোকক নিযুক্তি দিব খুজিছো 4500 শিক্ষকৰ নিযুক্তি কেতিয়া হ'ব আমি আপ্ৰাণ চেষ্টা কৰিছো যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তি কেটা দিব পাৰো কিন্তু সকলো কথা আমাৰ হাতত নাথাকে কেতিয়াবা কেতিয়াবা অফিচৰ কামকাজত সময় লয় কিন্তু মই চেষ্টা কৰিম যে যাতে 15 তাৰিখৰ আগতে আমি নিযুক্তি কেটা দিব পাৰো সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰ গভৰ্ণমেণ্টত আহিব খোজা শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি 15 তাৰিখৰ আগতে শেষ কৰিব খুজিছো আটাইতকৈ ভাল কথা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল কেইটামান দিন আগতে ঘোষণা কৰিছিল অহাকালি হোলী দিনটোতে এইবাৰৰ অসম লোকসেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ণ সকলক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম সাধাৰণতে 2 মাহ সময় লাগে কিন্তু নিৰ্বাচনৰ অভিজ্ঞতা যাতে আমাৰ অফিচাৰ সকলে পাব পাৰে কাৰণ ইলেকশ্যনৰ এক্সপেৰিয়েন্স লোৱাটো অফিচাৰ সকলৰ বাবে বহুত প্ৰয়োজনীয় সেই কাৰণে মই নিৰ্বাচনৰ আগতে তেওঁলোকক নিযুক্তি দিব খুজিছো